বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে এভিকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয় কিয় আস্থা হেৰুৱাব যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ আমি কাৰো বিপক্ষে নহয় আমি সকলোৰে সপক্ষে যোৱাকালিওতো মই মিটিং কৰিছোঁ এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম গতিকে বিজেপি কাৰো বিপক্ষে নহয় বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে এভিকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয় কিয় আস্থা হেৰুৱাব যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ আমি কাৰো বিপক্ষে নহয় আমি সকলোৰে সপক্ষে যোৱাকালিওতো মই মিটিং কৰিছোঁ এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম গতিকে বিজেপি কাৰো বিপক্ষে নহয় বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোৱেই